মোৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিছোঁ এক্সাৰচাইজ 3.5 কি কৈছে তলৰ কোন কেইটা ৰৈখিক সমীকৰণ যোৰ অদ্বিতীয় সমাধান আছে সমাধান নাই নাইবা অসীম সংখ্যক সমাধান আছে যদি অদ্বিতীয় সমাধান আছে সেই ক্ষেত্ৰত বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা ফাইন এতিয়া তোমালোকে কণ্ডিশ্যনবিলাক তোমালোকেতো নিশ্চয় জানা হয়তো তথাপি আকৌ এবাৰ মই ডিছকাছ কৰি দিছোঁ অদ্বিতীয় সমাধান কেতিয়া থাকিব তাৰ পিছত তোমালোকৰ অসংখ্য সংখ্যক সমাধান কেতিয়া থাকিব আৰু কেতিয়া নাথাকিব আচ্ছা আমি এক নম্বৰটো ফাৰ্ষ্টতে লৈছোঁ এই তোমালোকৰ ইকুৱেশ্যনবিলাক মই বহাবলৈ চেষ্টা কৰা নাই তোমালোকে ইয়াৰ পৰাই চাই ল'বা আমাৰ a1ৰ মান কিমান হ'ব নিশ্চয় 1 একো দিয়া নাই মানে 1 a2ৰ b1 হ'ব নহয় b1ৰ মান কিমান হ'ব -3 তোমালোকে লক্ষ্য কৰিব পাৰিছানে নাই পাৰিছা হয়তো তাৰপিছত c1ৰ মান কিমান হ'ব -3 গ'ল এইটো তাৰপিছত a2ৰ মান কিমান হ'ব এই ক্ষেত্ৰত 3 এবাৰ তাৰপিছত b2ৰ মান কিমান হ'ব নিশ্চয় -9 তেনেহ'লে c2ৰ মান কিমান হ'ব c2ৰ মান থাকিব -2 এইটো ফাইন এতিয়া a1 b1 a2 b2 c2 আমি পালোঁ এতিয়া আমি ইয়াৰ কণ্ডিশ্যনত যাম ফাইন কি কণ্ডিশ্যন আছিল ন কণ্ডিশ্যনত আমি ইয়াক ইউটিলাইজ কৰিবলৈ চেষ্টা কৰিম আচ্ছা a1 by a2 by a2ৰ মান কিমান হ'ব a1ৰ মান 1 a2ৰ মান 3 ফাইন নেক্সট b1 by b2ৰ মান কিমান হ'ব b1ৰ মান -3 আৰু b2ৰ মান -9 যদি আমি কাটাকাটি কৰোঁ তেনেহ'লে কি হ'ব ইফালে লক্ষ্য কৰিছা নহয় যে তোমালোকে মাইনাছ কাটিলা তাৰপিছত 3 1 গুণ 3 3 3 গুণ 9 গ'ল তেনে a1 এইটোৰ মান একে হৈ গ'ল এতিয়া থাকিল আমাৰ c1 c2 c1 by c2 c1ৰ মান কিমান আছে -3 আৰু c2ৰ মান আছে -2 তেনেহ'লে তোমালোকে কি লক্ষ্য কৰিব পাৰিলা যে ৰবা আমি কাটাকাটি আগত কৰি লৈছোঁ এই মাইনাছ কাটি ল'লা তেনেহ'লে আমি এতিয়া লিখিব পাৰোঁ লাষ্ট কনক্লুজন a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 হয়তো তোমালোকে লক্ষ্য কৰিব পাৰিছা a1 by a2ৰ মান আছে তোমালোক 1/3 b1 by b2ৰ মান আছে 1/3 কিন্তু c1 by c2ৰ মান আছে 3/2 3/2 মানে এইটো হয়নে গতিকে আমাৰ এইটো কণ্ডিশ্যন এনেকা যদি কণ্ডিশ্যন হয় তেনেহ'লে আমাৰ কি হয় এই যে সমীকৰণৰ পৰা আমি যি ৰেখাটা অংকন কৰিম বা যি গ্ৰাফ অংকন কৰিম সেই গ্ৰাফ দুডাল আমাৰ কিমান হ'ব সমান্তৰাল হ'ব কি হ'ব সমান্তৰাল যদি সমান্তৰাল হয় তেনেহ'লে ইহঁতৰ কোনো সমাধান নাথাকে তেনেহ'লে তোমালোকে লিখিবা আনসাৰত কি লিখিবা সমাধান নাই এনেকৈ সববিলাকত কৰিবা আৰু কণ্ডিশ্যনবিলাক মই বুজাই দিছোঁ আৰু বাকীবিলাক মই কৰিবলৈ চেষ্টা কৰা নাই তোমালোকৰ যদি a1 by shift কি লিখা হৈছে এইটো লেতেৰা তোমালোকে a1 by a2 not equal to b1 by b2 হয় তেনেহ'লে কি হ'ব অদ্বিতীয় সমাধান থাকিব কি দ্বিতীয় অদ্বিতীয় গ'ল আৰু তাৰপিছত তোমালোকৰ a1 by a2 is equal to b1 by b2 is equal to c1 by যদি c2 হয় তেনেহ'লে অসীম সংখ্যক সমাধান থাকিব ইনফিনিটি সমাধান হয়নে ইয়াই আছিল আমালোকৰ কণ্ডিশ্যন এটা কণ্ডিশ্যনটো মই তোমালোকক ডিছকাছ কৰি দিছোঁ আৰু পাৰিলে আৰু এটা মই তোমালোকক কৰি দিছোঁ ৰ'বা এই ক্ষেত্ৰত তোমালোকৰ আৰু এইটো তোমালোকে চাই ভয় নাপাবা এইটোক তোমালোকে মাত্ৰ কি 1/x আৰু 1/y u আৰু v বুলি ধৰি লৈ তোমালোকে সমাধান কৰিবলৈ চেষ্টা কৰিবা এইটো একেবাৰে সহজ হ'ব
মই তোমালোকক কোনটো কৈ দিব বিচাৰিছোঁ ৰ'বা 2/3 1/1 আচ্ছা 8 নম্বৰটো মই কৈ দিছোঁ তোমালোকক ৰ'বা 2x + y - 15 = 0 এনেকুৱা আছে নহয় আচ্ছা এইটো ক্ষেত্ৰত ৰ'বা এইখিনি মুছি দিছোঁ ৰ'বা ফাইন এইবাৰ আহি গ'ল তোমালোকৰ 8 নম্বৰটো 8 নম্বৰটোৰ ক্ষেত্ৰত ইয়াত লক্ষ্য কৰিব পাৰিছা তোমালোকে যে a1 ৰ মান কিমান হ'ব 2 b1 ৰ মান হ'ব 1 একোনাই মানে 1 আৰু c1 ৰ মান হ'ব তোমালোকৰ -15 ঠিক তেনেকৈ তোমালোকৰ ৰ'বা মই অলপ ইফালে আগুৱাই লৈ দিছোঁ a2 ৰ মান তোমালোকৰ হ'ব দ্বিতীয় সমীকৰণৰ ক্ষেত্ৰত 3 আৰু b2 ৰ মান হ'ব তোমালোকৰ -1 আৰু c2 ৰ মান হ'ব তোমালোকৰ -5 ওকে ইজ গান এতিয়া আমি কৰিম কি therefore a1/a2 ৰ মান উলিয়াম a1/a2 ৰ মান কিমান হ'ব a1 ৰ মান হ'ল এইটো কি 2 নহয়নে বাৰু 2 ওকে 2/3 2/3 b1/b2 ৰ মান কিমান আছে 1/-1 ওকে 1/-1 আল্টিমেটলি তোমালোকে কি লিখিবা এইটো থাক এনেকৈ থাক নো প্ৰব্লেম তাৰপিছত তোমালোকৰ c1/c2 ইকুৱেল টু তোমালোকে কি লিখিবা c1 ৰ মান হ'ল -15 আৰু c2 ৰ মান হ'ল -5 কটাকটি যেতিয়া কৰিবা গ'ল তাৰপিছত তোমালোকে 5 × 5 5 3 গুণ তেনেহ'লে তোমালোকে এইটোত গম পালা স্পষ্টভাৱে যে আমাৰ a1/a2 is not equal to b1/b2 not equal to কিন্তু দেই not equal to আকৌ c1/c2 তেনেহ'লে তোমালোকে কি গম পালা যে ইয়াৰ অদ্বিতীয় সমাধান আছে যেহেতু ইয়াৰ অদ্বিতীয় সমাধান আছে গতিকে ইয়াক আমি বজ্ৰগুণন পদ্ধতিৰে ইয়াক সমাধান কৰি মই তোমালোকক দেখাই দিছোঁ ৰবা এইটো হ'ল তোমালোকৰ কোৱেশ্চন নম্বৰ 8 মানে 1 ৰ 8 ফাইন এতিয়া আমি কৰিম কি সহগবিলাক আমি সিধা সিধি বহাই লওঁ ফাৰ্ষ্টতে আমাক কি বহাব লাগে b1 তাৰপিছত c1 b1 ৰ সহগ আগত আমাক বহাব লাগে b1 ৰ সহগ হ'ল 1 তাৰপিছত c1 ৰ সহগ হ'ল তোমালোকৰ -15 b1 c1 তাৰপিছত a1 b1 আকৌ a1 ৰ সহগ কিমান আছিলে ৰবা a1 ৰ সহগ 2 আৰু b1 ৰ সহগ হ'ল তোমালোকৰ 1 ফাৰ্ষ্টতে কি b1 তাৰপিছত c1 a1 আকৌ b1 বহাব লাগে ক্লিয়াৰ তাৰপিছত ৰবা তোমালোকক মই বুজাই দিছোঁ আকৌ এটা মই মুছাই দিছোঁ এইবাৰ হ'ব আমাৰ b2 b2 ৰ মান কিমান আছিলে -1 শিট yes -1 c2 ৰ মান -5 a1 ৰ মান 3 এইটো দেই আৰু তোমালোকৰ a2 ৰ মান ৰবা তাৰপিছত আমাৰ b2 ৰ মান -1 আচ্ছা এতিয়া আমাক কৰিব লাগিব কি x আৰু y ৰ মান ইয়াৰ পৰা উলিয়াব লাগে ফাইন তোমালোকে কেনেকৈ দাগ দিব লাগে জানা নিশ্চয় এইটোৰ পৰা এইটোলৈ এইটোৰ পৰা এইটোলৈ এইটোৰ পৰা এইটো এইটোৰ পৰা এইটো এইটোক এনেকৈ এইটোক এনেকৈ প্ৰথমটোৱে আমাৰ কিহৰ মান দিব x ৰ মান দিব দ্বিতীয়টো দিব আমাৰ y ৰ মান আৰু তৃতীয়টো দিব আমাৰ ধ্ৰুৱক পদৰ মান অৰ্থাৎ 1 ফাইন এতিয়া আমি ইয়াক ক্যালকুলেশন কৰিলে আমাৰ হৈ যাব তেনেহলে আমি এনেকৈ লিখিম x বাই কি লিখিম ফালে লক্ষ্য কৰা
ফাৰ্ষ্ট ওপৰৰ পৰা আহিব লাগিব 1 into -5 নিশ্চয় -5 মাইনাছ -1 into -15 প্লাছ 15 হ'ব গ'ল ইজ ইকুৱেল টু এতিয়া y ৰ মান আমি লিখিম y ফাইন এটা হ'ব কি -15 into 3 -45 তাৰপিছত বাই ডিফল্ট মাইনাছ হ'ব তাৰপিছত আচ্ছা 2 into 5 -10 -5 into 2 তাৰমানে -10 গ'ল এইটো is equal to ইয়াত কি লিখিবা তোমালোকে 2 into -1 -2 minus 3 into 1 3 1 jar 3 লিখিবা তোমালোকে ফাইন এটা হ'ব আমাৰ 1 আচ্ছা নেক্সট স্টেপত আমি কি কৰিম বাৰু এনেকা লক্ষ্য কৰা যাওক which implies x থাকিল -5 আৰু -15 -20 no doubt is equal to ইয়াত তোমালোকে লিখিবা y by -45 minus into minus plus হ'ব 10 equal to তাৰপিছত ইয়াত আছিল কি তোমালোকৰ 1 -2 আৰু -3 -5 আকৌ এবাৰ আমি আগবাঢ়ি যাওঁ which again implies x by 20 or -20 is equal to এটো কিমান হ'ব y by -35 which again equal to 1 by -5 এতিয়া তোমালোকে কৰিব পাৰিবা কি আগো কটাকটি কৰিব পাৰিবা ইয়াতে মাইনাস 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 কাটি দিলা 5 দি আমি কটাকটি কৰো বাৰু 5 1 গুণ 5 5 7 গুণ 35 5 4 গুণ 20 ফাইন এতিয়া ইয়াৰ পৰা x ৰ মান আৰামছে আমি উলিয়াব পাৰিম which again implies x is equal to ইফালে কি আছে 1 আছে নহয় ক্ৰস মাল্টিপল কৰিলে 4 আৰু 1 ক্ৰস মাল্টিপল কৰিবা 4 হৈ যাব 4 y equal to কি হ'ব ইয়াত 7 আছে আৰু 1 ক্ৰস মাল্টিপল কৰিলে আমাৰ কিমান হ'ব 7 1 জাৰ বাবা জংগ বংগ হৈছে এটো 7 1 জাৰ 7 তেনেহলে x ৰ মান 4 আৰু y ৰ মান 7 এটো আমাৰ আনসার আচ্ছা এখিনিকে এই আনসারটোক আমি ভেৰিফাই কৰিব পাৰোনে আমাৰ হসা হৈছে নে কেনেকৈ হসা হৈছে নে নহয় আমি ইয়াৰ পৰা গম পাৰিম আমাৰ ইকুৱেশ্যন কি আছিল thrice x minus y minus 5 equal to 0 ৰবা thrice x minus y minus 5 equal to 0 এনেকা আছিল নহয় গতি ইয়াতে মানকেইটা আমি বহাই দিও বহাই দিলে আমাৰ ভেৰিফাই হৈ যাব যে আমাৰ উত্তৰটো শুদ্ধ হৈছে নে নাই thrice x minus y minus 5 equal to 0 ফাইন তোমালোকে x ৰ মান কিমান পালা x ৰ মান 4 পালা y ৰ মান পালা তোমালোকে 7 minus 5 তাৰ লেফট হ্যান্ড সাইডৰ কথা কৈছো ৰবা এটো ইকুৱেল টু দিবা ইমপ্লাইজ নহয় আচ্ছা 3 4 গুণ 12 minus 7 minus 5 কিমান হ'ব 12 equal to 0 equal to right hand side তাৰ মানে আমাৰ আনসারটো একেবাৰে ৰাইট আশা কৰিছো তোমালোকে বুজিব পাৰিছা যদি বুজি নোপোৱা তেনেহলে তোমালোকে কমেন্টত মোক জনাবলৈ চেষ্টা কৰিবা এইখিনিতে আৰু এটা বস্তু মই তোমালোকক বুজাই দিছো যে আমাৰ সহগ বিলাক আমি কেনেকৈ লিখিম বজ্ৰ গুণন পদ্ধতিৰ ক্ষেত্ৰত ফাৰ্ষ্টতে আমাক লিখিব লাগিব b1 তাৰ পিছত c1 তাৰ পিছত a1 তেনে আকৌ b1 ফাইন তলত আমি লিখিম b2 তাৰ পিছত c2 তাৰ পিছত আমি a2 লিখিম তাৰ পিছত আমি লিখিম আকৌ b2 তাৰ পিছত ইহতক কেনেকৈ আমি মাল্টিপল কৰিম ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ এনেকৈ ৰাইট গতিকে এইটো জাগাই দিব তোমালোকৰ x ৰ ভ্যালু এইটো জাগাই দিব তোমালোকৰ y ৰ ভ্যালু আৰু এইটো জাগাই দিব তোমালোকৰ 1 ৰ ভ্যালু মানে কনস্ট্যান্টৰ ভ্যালু এইটো এটা গল বজ্ৰ গুণন পদ্ধতিৰ ক্ষেত্ৰত কিন্তু যেতিয়া তোমালোকৰ সমাধানৰ ক্ষেত্ৰত তোমালোকে চাবা যদি a1 by a2 is not equal to b1 by b2 তেতিয়া অদ্বিতীয় সমাধান ওকে ইউনিক সলিউশন ইংৰাজীত ক'ব যদি তোমালোকৰ a1 by a2 equal to b1 by b2
ইকুৱেল টু C1 বাই C2 হয় তেনেহ'লে তোমালোকৰ কি হ'ব এইটো তোমালোকৰ কি হ'ব এটাই আনটোৰ ওপৰত মিলি যাব অৰ্থাৎ আমি কি ক'ম তেতিয়া তাক যে অসীম সংখ্যক সমাধান আছে how many ইনফিনিটি সমাধান থাকিব আনহাতে তোমালোকৰ যদি A1 বাই A2 equal to B1 by B2 but not equal to C1 এটা C2 দে C1 by C2 হয় সেই ক্ষেত্ৰত তোমালোকৰ কোনো সমাধান নাই no solution ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিলে এটা চেপ্টাৰ তোমালোকৰ কাৰণে পানী হ'ব মই এক নম্বৰ আৰু অংক কৰি দিব বিচাৰা নাই তোমালোকে নিজে নিজে চেষ্টা কৰিবা নোৱাৰিলে কমেন্টত জনাবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ